নতুনকৈ গঠিত হোৱা ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিত UPPL দলে নিৰ্বাচনী যুঁজত জয়ী হ'বলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। UPPL দলৰ প্ৰাৰ্থী জনপ্ৰিয় প্ৰাক্তন ৰাভা জনগোষ্ঠীৰ ছাত্ৰনেতা জয়ন্ত ৰাভাৰ প্ৰচাৰ তুংগত। নিচেই সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে শাসক বিৰোধী সকলো দলেই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তোলাৰ সময়তে NDAৰ প্ৰাৰ্থী তথা বিজেপিৰ জ্যেষ্ঠ নেতা বিকন চন্দ্ৰ ডেকাই সমষ্টিৰ গাঁৱে ভূঞে প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে যদিও সকলো জাতি জনগোষ্ঠীৰ মন জয় কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে। বিজেপিৰ প্ৰাৰ্থীগৰাকী টংলা সমষ্টিটো দখল কৰিবলৈ আজিৰ তাৰিখত সহজ নহ'ব বুলি ৰাজনীতিক বিজ্ঞ মহলে মত প্ৰকাশ কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। কিন্তু ৰাইজৰ সঁহাৰি ভালে পাই আছোঁ আমি, ৰাইজৰ সঁহাৰি সকলোতে, আৰু সমগ্ৰ ৰাইজ ওলাই আহিছে আজি, কাৰণ অসমত উন্নয়ন দেখা পাইছে। আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ, লগতে আমাৰ যিহেতু BTC চিফ আমাৰ সাগৰ মহিলাদেৱো আছে। সকলোৱে সমন্বিতভাৱে আমি এক উন্নয়নৰ জোৱাৰ আহিছে সকলোতে, আৰু সুন্দৰ পৰিৱেশ এটাত আছে। প্ৰতিদ্বন্দ্বী বুলি ক'লে দল আছে, বহুতকেইটা কেণ্ডিডেট আছে, 7জনমান কেণ্ডিডেট আছে আমাৰ গোটেইখিনি। ইয়াৰ ভিতৰত UPPL দল আছে, কংগ্ৰেছৰো আছে। ৰাইজে সকলো কথা বুজি পায়, তাত আৰু কথা কৈ লাভ নাই। কংগ্ৰেছে কি কৰিলে আৰু বৰ্তমানৰ চৰকাৰখনে কি কৰি আছে, আমাৰ চৰকাৰে, সেয়া সকলোৱে দেখিছে। UPPL আছে, UPPL এটা আঞ্চলিক দল, নিজৰ স্থিতিত তেখেতসকলে কাম কৰি আছে, তেখেতৰ এটা আৱেগ এটা আছে, গতিকে সেই সূত্ৰত কাম কৰি আছে। কিন্তু বহুত ডাঙৰকৈ নকওঁ আজিৰ দিনত, কিন্তু খুব ভাল ভোট পাম। অলপ আগতে আমাৰ লুমচাও দৈমাৰী ডাঙৰীয়ে ক'লেই, গতিকে মই পুনৰাই নকওঁ আৰু কথাটো।